গুৱাহাটীৰ প্ৰেছ ক্লাবৰ বিভিন্ন সমস্যা সাংবাদিকৰ নিৰাপত্তা বিষয়ত ৰাজ্যৰ মুখ্য সচিবক সাক্ষাৎ গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিনিধিবৰ্গৰ সাংবাদিকৰ স্বাস্থ্য বীমা স্থায়ী ভূমি আবণ্টন নিৰাপত্তা আদি প্ৰসংগত বৈঠক দিছপুৰ লোকসেৱা ভৱনত অসম চৰকাৰৰ মুখ্য সচিব ডক্টৰ ৰবি কোটাক সাক্ষাৎ কৰি কেইবাটাও বিষয়ত আলোচনা কৰে ৫টা দশক অতিক্ৰম কৰা গুৱাহাটী প্ৰেছ ক্লাবৰ আজি কুপতি এটা স্থায়ী ঠিকনা গুৱাহাটী মহানগৰীত নথকা বিষয়টো মুখ্য সচিবজনক দৃষ্টিগোচৰ কৰে প্ৰায় ৪৫ মিনিটৰ বৈঠকত মুখ্য সচিবজনে এই বিষয়সমূহত এক ইতিবাচক সঁহাৰি জনায় মুখ্য সচিবৰ এই সাক্ষাৎকালত উপস্থিত থাকে গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি খগেন কলিতা সাধাৰণ সম্পাদক অমৰেন্দ্ৰ ডেকাকে প্ৰবীক্ষ কৰি বিষয়ববীয়াসকল প্ৰথম কথা আমি আজি গুৱাহাটী প্ৰেছ ক্লাবৰ 11 জনীয়া এটা সজাতি দলে আমি ৰাজ্যৰ মুখ্য সচিব ৰবি কোটা ডাঙৰীয়াক আমি সাক্ষাৎ কৰোঁ আৰু প্ৰধানকৈ অসমৰ সাংবাদিক সমাজৰ ওপৰত যি এটা আক্ৰমণ চলি আছে এইটো প্ৰতিৰোধ কৰাৰ কাৰণে এনে সকলো আক্ৰমণৰ ঘটনাক উচিত আৰু উচ্চ পৰ্যায়ৰ তদন্তৰ কাৰণে আমি দাবী জনাইছোঁ আৰু তদন্তত যিসকল দোষী হিচাপে পৰিগণিত হয় তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ আমি দাবী জনাইছোঁ তাৰ লগতে আমি গুৱাহাটী প্ৰেছ ক্লাবে আপোনালোকে জানে যে গুৱাহাটী প্ৰেছ ক্লাবৰ নিজাববীয়াকৈ এটুকুৰা স্থায়ী ভূমি নাই গুৱাহাটী প্ৰেছ ক্লাবৰ বয়স 53 বছৰ 53 ইয়াৰ্ছ 53 ইয়াৰ্ছ হোৱা এটা প্ৰতিষ্ঠানৰ কিন্তু নিজাববীয়াকৈ এটুকুৰা মাটি নাই এইটো এটা অত্যন্ত আমাৰ কাৰণে দুখৰেই কথা আৰু সেইবাবে আমি মুখ্য সচিব ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যে এতিয়া গুৱাহাটীৰ সমাজতে আমাক অন্তত কিছু মাটি প্ৰেছ ক্লাবৰ বাবে দিব আৰু আমি একশ্যন প্লেন এটাও আমি তেখেতক দিম খুব সোনকালে তেখেতে কৈছে আৰু আনকি আমি এই এটা অপশ্যনো দিছোঁ যে এতিয়া গুৱাহাটীৰ ভিতৰত বিভিন্ন অফিচ খালী কৰি সেইবোৰ বেলেগ জেগালৈ নি থকা হৈছে গতিকে সেই তেনেকুৱা খালী হোৱা এটা মানে ভৱন বা কাৰ্যালয় গৃহ সেইটো প্ৰেছ ক্লাবৰ কাৰণে আবণ্টন দিবলৈ আমি দাবী জনাইছোঁ এইখিনিয়ে ইতিমধ্যে সভাপতি ডাঙৰীয়াই উল্লেখ কৰিছে প্ৰেছ ক্লাবৰ স্থায়ী ঠিকনা মাটি তাৰ লগতে আমাৰ প্ৰেছ ক্লাবৰ সদস্যসকলৰ অৰ্থাৎ গুৱাহাটীত কৰ্মৰত সাংবাদিকসকলৰ বীমা এই দুটা বিষয়ক লৈ প্ৰধানতঃ আমি তেখেতৰ সৈতে খুব যোগাত্মক আলোচনা এটা হৈছে খুব ফলপ্ৰসূ এটা আলোচনা হৈছে তেওঁ খুব ইতিবাচক সঁহাৰি জনাইছোঁ আমি আশা কৰিছোঁ যে তেখেতৰ কাৰ্যকালৰ সময়ত এই আমাৰ সমস্যাখিনি দীৰ্ঘদিনীয়া আমাৰ যি অসুবিধা এই অসুবিধাসমূহ আঁতৰ হ'ব আমাৰ সমস্যা সমাধান হ'ব দ্বিতীয় এটা কথা বিগত সময়ছোৱাত সংবাদকৰ্মী আৰু সংবাদ মাধ্যমৰ ওপৰত যেনেধৰণৰ অপ্ৰৰোচিত আক্ৰমণৰ ঘটনা শাসক পক্ষই হওক বা অন্যান্য দুষ্কৃতিকাৰীয়ে হওক কৰি আহিছে তেনেধৰণৰ সকলো আক্ৰমণৰ ঘটনা যাতে ভৱিষ্যতে নহয় সেইটো সুনিশ্চিত কৰাৰ কাৰণে এটা দাবী জনাইছোঁ প্ৰশাসনক সেই দাবী আমি কৰিছোঁ তাৰ সমান্তৰালকৈ বিগত 6টা মাহত হোৱা আমি যিবোৰ ঘটনা দেখিছোঁ সেই ঘটনাসমূহৰ উচ্চ পৰ্যায়ৰ উচিত তদন্ত কৰি দোষীয়ে যাতে আইনগত যি ব্যৱস্থা সেই ব্যৱস্থাৰ মাধ্যমেৰে শাস্তি লাভ কৰে সেই দাবী আমি তেখেতৰ ওচৰত কৰিছোঁ